কাছুমাৰা থানাৰ অন্তৰ্গত পাথিমাৰী গাঁৱৰ খেতিয়ক মোফাজল হকৰ প্ৰায় 18 কেজি মাইক্ৰ শালি ধানৰ কঠীয়া কোনো দুৰ্বৃত্তই নিশাৰ এন্ধাৰৰ সুযোগ লৈ কাটি তহিলং কৰাৰ গুৰুতৰ অভিযোগ। 4 বিঘা মাটিত ধান খেতি কৰাৰ বাবে প্ৰস্তুত কৰা কঠীয়া নষ্ট হোৱাত মূৰে কপালে হাত দিছে দুখীয়া খেতিয়কজনে। ইফালে হাতত ধানৰ কঠীয়া লৈ স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক শীঘ্ৰে চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। কিমানখিনি জায়গা হ'ব? তাত 18 চা হ'ব। কিমান জায়গাত বিধান ফলাইছিল আপুনি? 4 বিঘা। কেতিয়া কাটিছে? ৰাতি কাটছে। কাৰোবাৰ ওপৰত সন্দেহ হয় নেকি? কাৰোবাৰ আমাৰ শত্ৰু নাই কিন্তু তুমি কি বিচৰা তেনেহ'লে? নেবিচাৰো। নে বিচৰা? পুলিচক জনোৱা হৈছে না? পুলিচক জনা হোৱা নাই। জনাবা নেকি? আমার নাম মোফাজ্জল হক। এটা মোফাজ্জল হক এই 4 বিঘামান ধান কাটব বিধান ফেলাইছিল 18-19 নেচামান। ৰাতি কোনোবাই আহি বিধানখিনি কাটি থৈ গৈছে। কি ধান এইবিলাক? এইবিলাক শালি ধান, এই মাইক্ৰো শালি ধানৰ বিধান ফলাইছে? শালি ধানৰ বিধান ফেলাইছে। এইটো আপোনাৰ মালিনী নাম্বাৰ 1 বিধান ফেলাইছিল। কি কৰিছে বিধানবিলাক? কাটি এবাৰ শেষ কৰি থৈ গৈছে। কেতিয়া কাটিছে? ৰাতিৰ আন্ধাৰত কাটিছে। থানাত জনোৱা হৈছে নেকি? থানাত এতিয়া জনা হোৱা নাই, জনাব আৰু। কি বিচাৰে এতিয়া? এতিয়া আমি ন্যায় বিচাৰোঁ, উচিত শাস্তি হ'ব লাগে। মানুহজনটো দুখীয়া মানুহ। মানুহজন দুখীয়া মানুহ, একেবাৰে দুখীয়া। কাৰোবাৰ দেখা কাৰোবাৰ লগত সন্দেহ হয় নেকি? আমাৰ এতিয়া সন্দেহ নাই। আপোনালোকে তদন্ত বিচাৰ কৰক, তদন্ত কৰি কিনে চাই দেখক। নগৰবেৰাৰ পৰা মোজাম্মেল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। কাছুমাৰা থানাৰ অন্তৰ্গত পাথিমাৰী গাঁৱৰ খেতিয়ক মোফাজল হকৰ প্ৰায় 18 কেজি মাইক্ৰ শালি ধানৰ কঠীয়া কোনো দুৰ্বৃত্তই নিশাৰ এন্ধাৰৰ সুযোগ লৈ কাটি তহিলং কৰাৰ গুৰুতৰ অভিযোগ। 4 বিঘা মাটিত ধান খেতি কৰাৰ বাবে প্ৰস্তুত কৰা কঠীয়া নষ্ট হোৱাত মূৰে কপালে হাত দিছে দুখীয়া খেতিয়কজনে। ইফালে হাতত ধানৰ কঠীয়া লৈ স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক শীঘ্ৰে চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। কিমানখিনি জায়গা হ'ব? তাত 18 চা হ'ব। কিমান জায়গাত বিধান ফলাইছিল আপুনি? 4 বিঘা। কেতিয়া কাটিছে? ৰাতি কাটছে। কাৰোবাৰ ওপৰত সন্দেহ হয় নেকি? কাৰোবাৰ আমাৰ শত্ৰু নাই কিন্তু তুমি কি বিচৰা তেনেহ'লে? নেবিচাৰো। নে বিচৰা? পুলিচক জনোৱা হৈছে না? পুলিচক জনা হোৱা নাই। জনাবা নেকি? আমার নাম মোফাজ্জল হক। এটা মোফাজ্জল হক এই 4 বিঘামান ধান কাটব বিধান ফেলাইছিল 18-19 নেচামান। ৰাতি কোনোবাই আহি বিধানখিনি কাটি থৈ গৈছে। কি ধান এইবিলাক? এইবিলাক শালি ধান, এই মাইক্ৰো শালি ধানৰ বিধান ফলাইছে? শালি ধানৰ বিধান ফেলাইছে। এইটো আপোনাৰ মালিনী নাম্বাৰ 1 বিধান ফেলাইছিল। কি কৰিছে বিধানবিলাক? কাটি এবাৰ শেষ কৰি থৈ গৈছে। কেতিয়া কাটিছে? ৰাতিৰ আন্ধাৰত কাটিছে। থানাত জনোৱা হৈছে নেকি? থানাত এতিয়া জনা হোৱা নাই, জনাব আৰু। কি বিচাৰে এতিয়া? এতিয়া আমি ন্যায় বিচাৰোঁ, উচিত শাস্তি হ'ব লাগে। মানুহজনটো দুখীয়া মানুহ। মানুহজন দুখীয়া মানুহ, একেবাৰে দুখীয়া। কাৰোবাৰ লগত সন্দেহ হয় নেকি? আমাৰ এতিয়া সন্দেহ নাই। আপোনালোকে তদন্ত বিচাৰ কৰক, তদন্ত কৰি কিনে চাই দেখক। নগৰবেৰাৰ পৰা মোজাম্মেল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।